गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। জয় শ্ৰী গুৰু ভাগৱত ডক্টৰ চন্দ্ৰভানু চটপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অসমীয়ালৈ অনুবাদ শ্ৰী গুৰু ভাগৱত। আজি প্ৰথম খণ্ডৰ ৩২ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ৭৩ পৰা ৭৬, শ্লোক ২৪২ পৰা ২৫৪। ইতিমধ্যে আগৰ খণ্ডত ভ্ৰষ্টযোগীৰ পৰিভাষা আৰু প্ৰভাৱ, প্ৰয়োগ, শক্তি, কুফল এনে যোগীৰ পৰা কেনেধৰণে ৰক্ষা পাব পাৰি শুনিলোঁ, শিকিলোঁ। লগতে সহজ যোগীৰ বিষয়ে জানিলোঁ আৰু গুৰুমণ্ডলীৰ পৰিভাষাৰ বিষয়ে শুনিলোঁ। আহক আজি আমি গুৰুমণ্ডলীৰ অন্যান্য সদস্যসকলৰ বিষয়ে জানো আহক। শ্ৰেষ্ঠ ভক্ত বহু জন্মৰ কাষলৈ আহে শ্ৰীগুৰুৰ, জন্মে সঠিক স্থানতে মগ্ন গুৰুৰ কৰ্মতে। বহু জন্মৰ শ্ৰেষ্ঠ ভক্তই পূৰ্ব নিৰ্ধাৰিত স্থানত জন্মগ্ৰহণ কৰি শ্ৰীগুৰুৰ কাষলৈ আহে আৰু শ্ৰীগুৰুৰ কৰ্মত নিজকে নিয়োজিত কৰে। যোগী, মুনি, ঋষি বা জ্ঞানী, সাধক, তপস্বী বা ধ্যানী, শ্ৰেষ্ঠতম মাজত তাৰে গুৰু ব্ৰহ্ম সগুণ ৰূপে। যোগী, মুনি, ঋষি, জ্ঞানী, সাধক, তপস্বী, ধ্যানী ইত্যাদিৰ মাজত সগুণ ৰূপধাৰী গুৰু ব্ৰহ্ম হ'ল শ্ৰেষ্ঠতম। প্ৰিয় ভক্তৰ কিছুজন হয় পৰিয়ালৰ জন, গুৰুমণ্ডলীৰ সদস্য জানে শ্ৰীগুৰুৰ ৰহস্য। কিছু প্ৰিয় ভক্তই শ্ৰীগুৰুৰ পৰিয়ালত জন্মগ্ৰহণ কৰে। গুৰুমণ্ডলীৰ সদস্যইহে শ্ৰীগুৰুৰ ৰহস্য গম পাব পাৰে। ভক্তিভাৱ হৈ থাকে দৃঢ়, সম্পৰ্ক হৈ পৰে সুদৃঢ়, বন্ধু শিষ্য দাস হিচাপে জন্ম লয় বিভিন্ন স্থানে। এওঁলোকৰ ভক্তিভাৱ দৃঢ় হয় আৰু শ্ৰীগুৰুৰ সৈতে প্ৰগ্ৰাহ সম্বন্ধ স্থাপন হয়। বন্ধু, শিষ্য, দাস আদিৰ ৰূপত তেওঁলোকে বিভিন্ন স্থানত জন্মগ্ৰহণ কৰে। ঋণ বন্ধন কাটিবলৈ আহে শ্ৰীগুৰুৰ কাষলৈ, সমৰ্থ গুৰু অন্তৰ্যামী কাষলৈ আনে টানি টানি। ঋণ বন্ধন কাটিবলৈ তেওঁলোক শ্ৰীগুৰুৰ কাষলৈ আহে। সমৰ্থ গুৰুৱে সকলো গম পাই তেওঁলোকক নিজৰ ফালে আকৰ্ষণ কৰি টানি আনে। বিশ্বাত্মা ভাৱ আঁকোৱালি সৃষ্টি লীলাৰ কৰ্ম কৰি দিব্যাত্মা ধৰে নামিবলৈ পৃথিৱীৰ কৰ্মক্ষেত্ৰলৈ। তেওঁলোকে দিব্য আত্মাবোৰে পৃথিৱীৰ কৰ্মক্ষেত্ৰলৈ আহে আৰু বিশ্বাত্মা ভাৱ আঁকোৱালি লৈ সৃষ্টিলীলাৰ কৰ্মী হৈ পৰে। জগত সৃষ্টিৰো আগতে ৰেখা চিত্ৰ কল্পিততাৰে ধৰাত যি ঘটনা ঘটে সূক্ষ্ম লোকবাসীয়ে জানে। এই জগত সৃষ্টি হোৱাৰ বহু আগতেই জগতখনৰ ৰেখাচিত্ৰ তৈয়াৰ হয় আৰু জগতত যি যি ঘটনা ঘটে সেইবোৰ সূক্ষ্ম লোকবাসীয়ে আগতেই গম পায়। সূক্ষ্ম শক্তিৰ বিভাজন দৈব্য শক্তিৰ অন্তৰ্প্ৰাণ, সূক্ষ্ম লোকৰ অধীনত শাসন চলে পৃথিৱীত। সূক্ষ্ম শক্তিৰ বিভাজন দৈবিক শক্তিৰ অন্তৰ্গত হয় আৰু এই পৃথিৱী সূক্ষ্ম লোকৰ অধীন তথা ইয়াত সূক্ষ্ম লোকৰেই শাসন চলে। যিদৰে ধৰাৰ শাসন সিদৰে সূক্ষ্ম প্ৰশাসন, সূক্ষ্ম জগতৰ শাসন চলায় সন্ত দেৱগণ। যিদৰে এই পৃথিৱীত শাসন চলে সেইদৰে সূক্ষ্ম জগতৰো প্ৰশাসন চলে। সূক্ষ্ম জগতৰ শাসন সন্ত আৰু দেৱগণে চলায়। সিদ্ধযোগী প্ৰত্যক্ষ ৰূপে ধৰাতলত কৰ্ম কৰে, তাৰেই কিছু সিদ্ধজনে নিজকে গুপ্ত কৰি ৰাখে। সিদ্ধ যোগীসকলে প্ৰত্যক্ষ ৰূপেৰে পৃথিৱীত কৰ্ম কৰি থাকে। তেওঁলোকৰ মাজেৰেই কিছুৱে আকৌ নিজকে গোপন কৰি ৰাখে। পুণ্যাত্মা অনেক স্তৰৰ কৰ্ম কৰেহি ঈশ্বৰৰ, প্ৰভুৰ ইচ্ছাবোৰ পূৰ্ণ গুৰুমণ্ডলীৰে সম্পূৰ্ণ। নানান স্তৰৰ পুণ্যাত্মাই ঈশ্বৰৰ কৰ্মত লিপ্ত হৈ থাকে। গুৰুমণ্ডলীৰ দ্বাৰাই প্ৰভুৰ ইচ্ছাবোৰ পূৰ্ণ হয়।
তেনে দিব্য সন্ত দৰ্শন কৰিবলৈ ব্যাকুল মন, দিব্যকৰ্মীৰ সাহচৰ্য লভিবলৈ ইচ্ছা জাগ্ৰত। তেনে দিব্য সন্তসকলক দৰ্শন কৰিবলৈ মোৰ মন ব্যাকুল হৈ পৰিছে আৰু তেনে দিব্যকৰ্মীসকলৰ সাহচৰ্য পাবলৈ মোৰ তীব্ৰ ইচ্ছা জাগ্ৰত হৈছে। এনেহে প্ৰকৃত সাধক, ঈশ্বৰ শক্তিৰ ধাৰক। সৎগুৰুৰ কৃপা হ'লে তেতিয়াহে দৰ্শন মিলে। এওঁলোক যথাৰ্থতে সাধক আৰু এওঁলোকে ঐশ্বৰিক শক্তি ধাৰণ কৰে। সৎগুৰুৰ কৃপা লাভ কৰিব পাৰিলেহে এনে সাধকৰ দৰ্শন পাব পাৰি। আজি আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।